নগাঁৱত আৰক্ষীৰ নামত দালালি কৰি ৰঙাঘৰৰ আলহী হ'ল দুজন দালাল। নগাঁও আৰক্ষীৰ জালত পৰিল নগাঁৱৰ পানীখাইটিৰ হাই প্ৰফাইল কুখ্যাত দালাল পৱনচক বাপুতি ওৰফে ৰেকিব আহমেদ আৰু ৰিয়াজ আহমেদ। জানিব পৰা মতে হাই প্ৰফাইল কুখ্যাত দালাল পৱনচক বাপুতি ওৰফে ৰেকিব আহমেদ আৰু ৰিয়াজ আহমেদে নিজকে আৰক্ষী বিষয়াৰ ঘনিষ্ঠ বুলি পৰিচয় দি সাধাৰণ লোকৰ পৰা ধন দাবী কৰি নগাঁৱৰ ননৈ আৰক্ষী জালত পৰিল বাপুতি ওৰফে ৰেকিব আৰু ৰিয়াজ। এই দুইজনে বিভিন্ন লোকক আৰক্ষীৰ লগত সুসম্পৰ্ক থকাৰ কথা কৈ আৰক্ষীৰ কামত সহায় কৰাৰ প্ৰতিশ্ৰুতি দি ধন সংগ্ৰহ কৰি আহিছিল। অৱশেষত এই ঘটনা পোহৰলৈ অহাত আৰক্ষীয়ে ৰেকিব আৰু ৰিয়াজক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে 492/25 গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে বাপুতি ওৰফে ৰেকিব আহমেদ আৰু ৰিয়াজ আহমেদক। নিউজ ডেস্ক ৰিপোৰ্ট, বিহালী সংবাদ, অসম।